নমস্কাৰ সকলোকে। তো এখনৰ পিছত এখন অসমীয়া চিনেমাৰ জাগৰণ ঘটিছে আৰু ৰিচেণ্ট ছাকচেছ চুপা চুপি ব্লকবাষ্টাৰ হৈছে আৰু চুপা চুপিৰ ছাকচেছৰ পিছত আৰু এখন নতুন অসমীয়া মুভি আহি আছে আপোনালোকৰ ওচৰত আৰু সেই মুভিখনৰ বিষয়ে আজি সেই চিনেমাখনৰ বিষয়ে আজি অলপ কথা পাতিম মই। গতিকে আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰিব। তো এতিয়া এখনৰ পিছত এখন অসমীয়া চিনেমাৰ মানে কি আহিছে, ঢৌ আহিছে। এই যে মাছৰ এটা জাক আহে বা পানীৰ যি ঢৌ আহে, তেনেকুৱা টাইপৰ আমি দেখিলোঁ। মালামাল বয়জ কি ধুনীয়া মুভি হৈছিল। তাৰপিছত বিদুৰ ভাই এখন আছে প্ৰাইম এক্সাম্পল। তাৰপিছত চুপা চুপি, আৰু চুপা চুপিৰ যোনে যোনে ৰিভিউটো চোৱা নাই আমাৰ চেনেলত গৈ এতিয়াই চাই লওক। একদম ফুল ডিটেইল ৰিভিউ কৰিছোঁ চুপা চুপি। আৰু এতিয়া যোৱা পৰহি এখন পোষ্টাৰ মুকলি হৈছে নতুন চিনেমাৰ আৰু চিনেমাখনৰ নাম হ'ল XYZ। তো পোষ্টাৰটো মই লগাই দিম, গোটেইখিনি ইনফৰমেশ্যন আপোনালোকৰ ওচৰত দি আছোঁ, ভিডিঅ'টো লাষ্টলৈ চাব। তো XYZ এই চিনেমাখন আহি আছে, ৰিলিজ ডেট হ'ল 24 জুলাই 2026। তো এইটো বৰ্ষতে মিনছ নেক্সট মান্থত 24 জুলাইত এই মুভিখন ৰিলিজ হ'ব। আৰু এই মুভিখনৰ মেকাৰ্ছ হ'ল ৰিডম ক্ৰিয়েশ্যনৰ নিবেদন। তো ৰিডম ক্ৰিয়েশ্যনে বনাইছে, পৰিচালনা কৰিছে হিমাংশু প্ৰসাদ দাস আৰু প্ৰযোজনা কৰিছে হেমন্ত কলিতা। তো আমি দেখিছোঁ পোষ্টাৰখনত কেইবাটাও ষ্টাৰ্ছ আছে আৰু ষ্টাৰৰ লগত আমি দুটা ছাগলী দেখিছোঁ আৰু দুইফালে দুজন পলিটিচিয়ান আমি দেখিছোঁ। গতিকে আমি কাক দেখিছোঁ? আমাৰ সকলোৰে মৰমৰ কেকে দাক দেখিছোঁ, আমি সিদ্ধাৰ্থ শৰ্মাক দেখিছোঁ। গতিকে ছবিখন পলিটিকেল মানে এংগেলৰ পৰা যদি চাব যাওঁ, পলিটিকেল হ'ব পাৰে বা লগত কমেডি থাকিব পাৰে। দুইফালে দুটা পাৰ্টিৰ যি আমি দেখিছোঁ ছবি। আৰু বাকী তেনেকুৱা অভিনয়ত মই কোন কোন আছে অলপ কৈ দিওঁ। সিদ্ধাৰ্থ শৰ্মা আছে, মই ক'লোৱে। ভৱেশ বৰুৱা আছে, উপকুল বৰদলৈ, অসীম কৃষ্ণ বৰুৱা, অপূৰ্ব বৰ্মন, ৰূপমজ্যোতি দাস, প্ৰণামী বৰা, পল্লৱী ফুকন, পূৰ্ণদা হাজৰিকা, হৃদয় সৌৰভ, অলিম্পি শ্ৰেয়ম গগৈ, প্ৰেয়সী বৰা আৰু চন্দন দাস। তো এইখিনি হ'ল কাষ্টিং চিনেমাখনৰ। বাকী এক্সপিৰিয়েঞ্চ আছে এক্টৰ্ছবিলাকৰ। আৰু এতিয়া এই চিনেমাখন কিহৰ ওপৰত, কি ৰিলেটেড, সেইটো আমি খুব শীঘ্ৰেই ইয়াৰ নিশ্চয় ট্ৰেইলাৰ ৰিলিজ হ'ব আৰু তেতিয়া আমি ৰিভিউ কৰিলে গম পাম যে কাহানী কোনফালে যাব চিনেমাখনৰ। তো বৰ্তমানলৈ এইটোৱে যে নতুন অসমীয়া মুভি আহি আছে XYZ আৰু ইয়াৰে পোষ্টাৰ মুকলি হৈছে। তো এইটোৱে আছিলে এই ভিডিঅ'টোত। কেনেকুৱা আপোনালোকে জনাব, শ্বৰ্ট ভিডিঅ' হয়, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই।